গেলিছে মানে বেয়াকৈ গেলিছে হাজোৰ লোক নিৰ্মাণ বিভাগ। 2 বছৰে পথ মেৰামতিৰ ধন নাই হাজোৰ লোক নিৰ্মাণ বিভাগত। অন কেমেৰা অকপত স্বীকাৰ হাজোৰ লোক নিৰ্মাণ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তাগৰাকীৰ। ভয়ংকৰ দৃশ্য, হাজোত ৰাজপথ মানে এতিয়া মৃত্যুৰ কেৰেলি। ৰাজপথ বন্ধ, প্ৰকাণ্ড গাঁত, ভগ্ন ৰাজপথৰ মাজত প্ৰকাণ্ড পুখুৰী। এতিয়া হাজো লোক নিৰ্মাণ বিভাগৰ উন্নয়নৰ শ্লোগান। মুখ্যমন্ত্ৰীগৰাকীৰ নিজৰ হাতৰ মুঠিত থকা লোক নিৰ্মাণ বিভাগে হাজোত পাতিছে মৃত্যুৰ মুকলি বজাৰ। মূলতঃ বিভাগটোৰ হাতত ধন নোহোৱা বাবে প্ৰতিদিনে সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। ঢাল নাই, তৰোৱাল নাই, ৰূপী বিভাগলৈ ৰূপান্তৰিত হোৱা লোক নিৰ্মাণ বিভাগৰ বাবে আজি হাজোৰ ৰাইজ ভয়ত ম্ৰিয়মান। ছবিত দেখুওৱা প্ৰায়বোৰ পথেই এতিয়া মেৰামতিৰ অভাৱত বিধ্বস্ত। আনহাতে এই পথছোৱা মেৰামতি কৰাৰ বাবেই 2 বছৰ পূৰ্বে এষ্টিমেট দাখিল কৰিছিল হাজো লোক নিৰ্মাণ বিভাগে। কিন্তু পৰিতাপৰ বিষয় এই যে আজিলৈকে মেৰামতিৰ নামত হাজোৰ লোক নিৰ্মাণ বিভাগক এটা টকাও নিদিলে ৰাজ্য চৰকাৰে, যাৰ ফলত হাজোত এতিয়া লোক নিৰ্মাণ বিভাগ বেয়াকৈ গোন্ধাবলৈ আৰম্ভ কৰিছে ৰাইজৰ মাজত। এই ক্ষেত্ৰত হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ ভূমিকাত অতিষ্ঠ হৈ পৰিছে হাজোৰ সচেতন মহল। আমাৰ ফাণ্ড আমি যেনেকৈ আহি আছোঁ আমি সেইখিনি ইউটিলাইজ কৰি আছোঁ। আমাৰ যিখিনি যদি ৰিপেয়াৰিঙৰ ফাণ্ড আহিছে ৰিপেয়াৰিঙো কৰিছোঁ। আমাৰ RIDF-ৰ আমি দিয়া গৈছে। আমাৰ নহয়, তাৰ আমাৰ তেনেকুৱা ৰিপেয়াৰিঙৰ ফাণ্ড নেচেচাৰী ফাণ্ড আহিব লাগিব, তেনেকুৱা সেইখিনি মানে কৰা গৈছে। হয়, সেইটো আমাৰ আমি ফ্লাড ডেমেজ ৰিপৰ্টটো 2022-তে দিয়া গৈছিল, কিন্তু চেংচন হোৱা নাই। গতিকে হয়, নাই সেইটো দিয়া আছে, এষ্টিমেট দিয়া আছে, এতিয়ালৈকে হেৰি হোৱা নাই, হোৱা নাই। হোৱাৰ লগে লগে আমি সেইখিনি ব্যৱস্থা ল'ম। নাই, অহা নাই, পইচা একো অহা নাই, চেংচনে হোৱা নাই কৈছোঁ। দুৰ্বল হোৱা বুলি ক'ব নোৱাৰে। যেনেকৈ আমাক চৰকাৰে ফাণ্ড ৰিলিজ কৰি সেইমতে আমি কামখিনি কৰি আছোঁ, প্ৰায়ৰিটি ৱাইজ কৰি আছোঁ। সেইটো দুৰ্বল হোৱা বুলিতো ক'ব নোৱাৰে। নাই, তেনেকুৱা নহয়। আমি স্পেচিফিকেশ্যন মতে কাম কৰা গৈছে। আমাৰ স্পেচিফিকেশ্যন মতে আৰু যোনটো এটা ডিফেক্ট লাইবিলিটি পিৰিয়ড থাকে সেই তেতিয়ালৈকেতো ৰাস্তাখিনি মেইনটেইন কৰা যায়। নাই, সেইটো সম্পূৰ্ণ মিছা, সেইটো হ'বই নোৱাৰে। আমি কেতিয়াও হেৰি নকৰোঁ। আমি সাজু আছোঁ। আমি ৰাস্তাৰ হেৰিটো আমি স্পেচিফিকেশ্যনটো মেইনটেইন কৰিয়ে কাম কৰা যায়। আমাৰ হয়, সেইটো আমাৰ আধা 3.5 কিলোমিটাৰ চেংচন হৈছিল যোৱাবাৰ, সেইখিনি কাম কৰা গৈছে। বাকী আমি 3.5 কিলোমিটাৰ নেক্সট স্কিমত আমি সেইটো চেংচনৰ কাৰণে হেৰি কৰোঁ। নাই, নাবাৰ্ডৰ স্কিমততো একো দুৰ্নীতি হোৱা নাই। যেনেকৈ নহয়, তাত মানে জেগাই জেগাই পানী হয়, গতিকে আমি এইটো উন্নতিকৰণ কৰি পেলাই আমি ব্লক দিয়াৰ ব্যৱস্থা কৰিছোঁ। ভাঙাখিনি সেইমতে আৰু বেলেগ স্কিমত আমি ধৰিম, আমি প্ৰায়ৰিটি ৱাইজ কৰি আছোঁ। সেইটো আমাৰ যেনেকৈ স্কিম দিব দিয়ে আমাক সেইমতে আমি এষ্টিমেট প্লেচ কৰিম আৰু আমি কৰিম। আনুমানিক মই ক'ব নোৱাৰিম এতিয়া, কিন্তু আমি যেতিয়া স্কিম দিওঁ আমি প্ৰায়ৰিটি ৱাইজ ৰাস্তাখিনি আমি ধৰি পেলাই এতিয়া বৰ্তমান দি আছোঁ। হাজোৰ পৰা মানৱেন্দ্ৰ কলিতাৰ ৰিপৰ্ট, নিউজ 13।